নমস্কাৰ আজি এজন বিশেষ ব্যক্তিৰ ওচৰলৈ আহিছো বৰ্তমান সামাজিক মাধ্যমত তেওঁ যথেষ্ট ভাল কাম কৰি আছে গতিকে তেওঁৰ পৰা বহুতখিনি আদৰ্শ পাইছো তেওঁৰ পৰা বহুতখিনি অনুপ্ৰাণিত হৈছো গতিকে আজি তেওঁৰ ওচৰলৈ আহিছো তেওঁ এটা সাক্ষাৎকাৰ লম আৰু তেওঁৰ লগত অলপমান কথা পাতিম এয়া আমাৰ মাজত মিস্টাৰ বিটু দাদা নমস্কাৰ 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 ধন্যবাদ অহাৰ বাবে ইমানখিনি মোক যোগ্য বুলি কোৱাৰ বাবে আৰু ৰঞ্জন কোঁৱৰ যথেষ্ট দূৰৰ পৰা মোক লগ কৰিবলৈ আহিছে ভাল লাগিলে অহাৰ বাবে ধন্যবাদ ৰঞ্জন দাদা আপুনি যি এই মানৱ সেৱাৰ যাত্ৰা আৰম্ভ কৰিছে মানুহক যিদৰে সহায় কৰিছে সকলো মানুহে এনেদৰে অন্তৰ খুলি মানুহক সহায় কৰিব নোৱাৰে আপোনাৰ এই পদক্ষেপটো আপোনাৰ মনলৈ কেনে ধৰণে আহিলে তাৰ বিষয়ে অকন জানিব বিচাৰিছো সঁচা কথা ক'বলৈ গ'লে যিটো মানৱ সেৱা কৰি আছো এইটো এতিয়া নহয় মই যেতিয়াৰ পৰা গুৱাহাটী নহয় মই যেতিয়া গোলাঘাট চিভিলত কৰি আছিলো তাৰপিছত গুৱাহাটীলৈ গ'লো আজিৰ পৰা মানে 10 বছৰ আগৰ পৰাই মই মানৱ সেৱা কৰি আছো সেইখিনি ভিডিঅ' বনোৱা নাছিলো মানে যেতিয়া মই গুৱাহাটীত চাকৰি কৰি আছিলো তেতিয়া মই যেহেতু উজনি অসমৰ আছিলো উজনি অসমৰ মানুহে গুৱাহাটীত চিকিৎসা ক্ষেত্ৰত গৈ পেলাই বহুত মানে প্ৰব্লেমত পৰে সেই ক্ষেত্ৰতো মানুহক হেল্প কৰিছিলো বহুতে হয়তো জানে আৰু অকল নিজৰ উজনি অসম বুলি নহয় যিমানখিনি গুৱাহাটীৰ মানুহ হওক বা যোনে অসুবিধাত পৰে তেনেকে সহায় কৰো কিন্তু ভিডিঅ' আকাৰত দেখা নাছিলো আৰু তুমি হয়তো বিশ্বাস নকৰিবা যে মই মোৰ গাড়ীত আজি তাৰিখতো মই কমপ্লিট এটা ইমাৰ্জেন্সি বক্স লৈ পুৰো ৰাস্তা ঘাটে যদি এক্সিডেন্ট হয় মানুহক সহায় কৰো সহায় কৰাটো আচলতে মোৰ অন্তৰত আগৰ পৰাই আছে মাত্ৰ আজি 2 বছৰ ধৰি অলপ ভিডিঅ' প্ৰস্তুত কৰি দেখাবলৈ চেষ্টা কৰিছো এটা কাৰণে কৰিছো যে মানুহখিনিয়ে বুজি পাওক যে মানৱীয়তা জীয়াই ৰাখিব লাগে সেইটো কাৰণে কৰিছো আৰু এইটো উদ্দেশ্য নহয় যে মই কিবা এটা কাবাক কৰিছো দেখুৱাইছো বা দিছো সেইটো মোৰ উদ্দেশ্য নহয় উদ্দেশ্য এটাই যে মানৱতা সদায় জীয়াই থাকিব লাগে যিখিনি কাম আজি মই 9-10টা বছৰ আগত দেখুৱা নাছিলো সেইখিনি কাম এতিয়া দেখাবলৈ চেষ্টা কৰিছো যাতে মানুহে এটা উদাহৰণ পায় তাকে মই চেষ্টা কৰিম দাদা আপুনি ভিডিঅ' বিলাকত প্ৰায়ে কৈ থাকে আপুনি দুখীয়াৰ বন্ধু নহয় আপুনি দুৰ্ভগীয়াৰ বন্ধু গতিকে তাৰ বিষয়ে আপুনি অলপ কওকচোন আচলতে দুখীয়াৰ বন্ধু কোনোৱে হ'ব নোৱাৰে হয় হয় দুখীয়াটো কোন নহয় তুমিও দুখীয়া মইও দুখীয়া আজি আমাৰ অভাৱ কোনোদিনে নুগুছে গতিকে এই বস্তুটো মোৰ দৃষ্টিত ভুল হয় যে মই দুখীয়াৰ বন্ধু সেইটো নহয় দুখীয়া কোনো পৃথিৱীত কোনো মানুহ এনেকুৱা নাই যি দুখীয়া নহয় অজস্ৰ থকা জনো দুখীয়া কাৰোবাৰ ধুনীয়া ঘৰ আছে তাত শান্তি নাই গতিকে তেওঁ মনৰ দুখীয়া কাৰোবাৰ সাধাৰণ এটা ঘৰ আছে খাবলৈ এসাঁজ ভাত নাই তাৰ ভাতৰ দুখীয়া অভাৱ কোনোদিনে নুগুছে গতিকে এটা কথা মই কওঁ যে কেতিয়াও মানুহে দুখীয়া বন্ধু বুলি ক'ব নোৱাৰে দুৰ্ভগীয়া বুলি এটা উত্থাপন কৰো যে দুৰ্ভগীয়া মানে হ'ল যাৰ ভৱিষ্যতটো স্তব্ধ হৈ গৈছে যাৰ নেকি পিছলে এখোজ আহিলেও তাৰ দিগদাৰি হ'ব আগলৈ যাবও সি সামৰ্থ্য নাই তাক দুৰ্ভগীয়া বুলি কয় আৰু মই সেই দুৰ্ভগীয়াসকলক লগ দিওঁ যাতে স্তব্ধ হৈ যোৱা ভৱিষ্যতটো আগুৱাই আমি ঠেলি দিব পাৰো এটা মানে সাপোৰ্ট সিস্টেমত আগবাঢ়াব পাৰো হেতুৱে কথা বহুতে কৈ থাকে যে গৰীবৰ বন্ধু গৰীব সকলোৱে পৃথিৱীখনত আপুনি যে মানুহক সহায় কৰি আছে তাৰ কাৰণেতো আপোনাৰ অৰ্থৰ প্ৰয়োজন হৈছে সেই অৰ্থ আপুনি ফেচবুকৰ পৰা লাভ কৰিছে নে আপোনাৰ নিজাববীয়াকৈ আপুনি অৰ্থ তেওঁলোকে বহন কৰিছে মানে এতিয়ালৈকে যিখিনি ভিডিঅ' এতিয়ালৈকে দেখিছা মানুহক সহায় কৰা তাত 1% টো মোৰ ফেচবুকৰ ভিডিঅ'ৰ পৰা অহা ইনকাম নাই নাহিব বুলি নকওঁ আহিব ইমানখিনি মানে মোৰ ইনকাম হোৱা নাই তাৰ পৰা অহা নাই যিখিনি কৰি আছো নিজৰ যিখিনি কষ্ট কৰিছো জানে মোৰ এখন ফাৰ্মেচী আছে তাৰ পৰা যি 2 টকা লাভ হয় সেইখিনি গোটাই নিজক প্ৰয়োজনৰ ব্যৱহাৰ কৰি যিখিনি থাকি গৈছে সেইখিনি এই মানে যিখিনি দুৰ্ভগীয়া মানুহ আছে তেওঁলোকৰ কাষলৈ গৈ কিবা এটা সহায় কৰিবলৈ চেষ্টা কৰিছো আৰু এটাই কথা কওঁ যে আপোনাৰ যদি নিজৰ বাবে হৈ গৈছে নিজৰ প্ৰয়োজনখিনি আপোনাৰ সম্পূৰ্ণ হৈ গৈছে বা নিজৰ ঘৰখনক চলাই থাকিব পাৰি যিকিটা বাছি গৈছে সেইকিটাই মানুহক যদি আমি এনেদৰে সহায় কৰো তেতিয়া হলে নিজৰো এটা মানে মনটো ভাল লাগিব যিটো হাঁহি বিৰিঙিব সেই দুৰ্ভগীয়া মানুহজনৰ মুখত মনৰ পৰা যিটো হাঁহি ওলাব হেতু চাবৰ কাৰণে আচলতে মই অজস্ৰ মোৰ কাৰণে নেহাসি যিখিনি মই পাৰিছো মানুহক দিবলৈ চেষ্টা কৰিছো আগতে বহুত বছৰ আগত বহুকেইখন ধাৰাবাহিক বা বহুতকেইখন আপোনাৰ কেছেটত আপোনাক দেখিছিলো গতিকে বৰ্তমান আপোনাক নেদেখা হলো তাৰ ওপৰত কওকচোন আপোনাৰ অভিনয় জগতখনৰ ওপৰত কওকচোন আপোনাৰ একচুয়ালি অভিনয় মোৰ বাবে প্ৰাণ মই অভিনয় খুব ভাল পাওঁ বহুত শ্ৰদ্ধা কৰো এতিয়াও দেখা মই ৰিলছ বনাই থাকো অভিনয় কৰি থাকো কিন্তু প্ৰথম কথাটো হ'ল অভিনয় জগতখনত তুমি আগুৱাই যাবৰ কাৰণে প্ৰথম কথা গুৱাহাটীত থাকিব লাগিব তেতিয়া মই দেখিছিলা বহুত কেইখন ধাৰাবাহিক কৰিছিলো ৰেমনি চেনেলত আইনাল কৰিছিলো বেহৰবাৰী আউটপোষ্ট কৰিছিলো এপাইটো কৰিছিলো তেতিয়া গুৱাহাটীত আছিলো মই আৰু ভাল পাওঁ মানে কৰিছিলো পইচাৰ বাবে কৰা নাছিলো প্ৰিয় মানে মোৰ অভিনয়টো
কিন্তু বৰ্তমান মই গুৱাহাটীত থাকিব নোৱাৰো মানে এতিয়াও মোৰ যদি গুৱাহাটীলৈ যাওঁ এইটো নিশ্চিত যে গুৱাহাটীৰ যিখিনি মোৰ টিম আছে ৰেঙনি চেনেলৰ তেওঁলোকে এতিয়াও মোক তাত সুবিধা দিব বা কৰিবলৈ এটা সুযোগ দিব কিন্তু মই তেওঁলোকৰ ওচৰলৈ যাব পৰা নাই গুৱাহাটীলৈ মই জানাই মোৰ মা দেউতা অকলশৰীয়া মই আছো মানে সম্পূৰ্ণৰূপে গোলাঘাটৰ পৰা গুৱাহাটীলৈ যথেষ্ট দূৰ হয় সেইটো কাৰণেহে মই আঁতৰি থাকিব লগা হৈছে তথাপিতো মোৰ চেনেলৰ যোগেদি কেতিয়াবা গানত অভিনয় কৰিছো বা কিবা কিবি শ্বৰ্ট ফিল্ম বনাই হলো এই অভিনয় প্ৰক্ৰিয়াটো মই ৰাখিবলৈ চেষ্টা কৰিছো যিটো বস্তু ভাল পোৱা যায় নহয় তাক যেনেকে হলেও লগৰ ৰাখিবলৈ চেষ্টা কৰিব লাগে মানে একেবাৰে এভয়েড কৰিব নালাগে আজি মই এভয়েড কৰা নাই আজিও মানুহৰ মাজতে আছো আজিও মই অভিনয় আংশিক অনুদান মোৰ চেনেলৰ যোগেদি অলপ হলেও আগবঢ়াবলৈ চেষ্টা কৰি দাদা আপোনাৰ আজি ইণ্টাৰভিউটোলৈ খুব ভাল লাগিলে আপোনাৰ বিষয়ে জানি খুব ভাল লাগিলে আপুনি ইমান সহজ সৰলভাৱে মোক উত্তৰখিনি দিলে আৰু আপুনি ইমান ব্যস্ততাৰ মাজত যে মোক মূল্যৱান সময়কণ দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছো আৰু ভগৱানে আপোনাক আৰু শক্তি দিয়ক এনেদৰে মানুহক সহায় কৰি যাবলৈ আৰু শক্তি দিয়ক তাৰে কামনা কৰিলো হয় মোৰো ভাল লাগিছে আচলতে নিজৰ বিষয়ে কাৰোবাৰ আগত ক'বলৈ পালে মোৰো ভাল লাগে মই জানাই নিজৰ বিষয়ে সকলো ব্যক্ত কৰো মানুহৰ আগত নিজৰ সুখে হওক দুখে হওক প্ৰত্যেকটো শ্বেয়াৰ কৰো আৰু তুমি আজি আহিলা মোক এখিনি প্ৰশ্ন কৰিলা তাৰ বাবে ভাল লাগিছে হয়তো মানুহ আহিব বিচাৰি মোৰ ওচৰলৈ আহিব নাই যেহেতু ভিতৰত আছো তুমি বিচাৰি মোক পাই এটা ইণ্টাৰভিউ ললা তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো তুমি ভৱিষ্যতো আহিবা লগ দি যাম আৰু লগতে এটা কথা কওঁ ই এজন মানে যথেষ্ট কষ্ট কৰি আগুৱাই যোৱা ল'ৰা যদিও সি এজন যুৱক খেতি বাতি বা ধৰি ঘৰৰ সমস্ত কাম কৰি জনাইছে মোক তাৰ মাজতো ছচিয়েল মিডিয়াৰ লগত জড়িত হৈ আছে যদি তাক অলপ সাপোৰ্ট কৰি লোৱাটো যথেষ্ট আগুৱাই যাব ভাল লাগিছে অহাৰ বাবে ৰঞ্জন সদায় আগুৱাই যায় তাকে কামনা কৰি লগতে নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন থাকিলে ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ পেজটো ফলো কৰি দিব লগতে দাদাক যিদৰে আপোনালোকে মৰম দিছে মোকো তেনেকৈ মৰম দিব বুলি আশা কৰিলো ধন্যবাদ